তো হেল্ল' ফ্ৰেণ্ডসকল, স্বাগতম মোৰ অনলাইন এডুকেশ্যন চেনেললৈ। চ' ফ্ৰেণ্ডসকল, আমাৰ নতুনকৈ যিটো ৰিকমেণ্ড আহি পৰিছে সেইটো DLSA যিটো কৰিমগঞ্জৰ ফালৰ পৰা আহিছে, যিটো পোষ্ট নেমটো আপোনালোকে চাব পাৰিব, যিটো অফিচ এছিষ্টেণ্ট, পিয়ন আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ কাৰণে যিটো ভেকেঞ্চিজ খালী পৰিছে, যিটো ভেকেঞ্চিজটো আহিছে মুঠতে 7টা, যিটো জব টাইটেল হ'ব কণ্ট্ৰেকচুৱেল। সেয়া চাব পাৰে আপোনালোকে, যিটো জব লোকেশ্যন হ'ব কৰিমগঞ্জত, যিটো নিজৰ ডিষ্ট্ৰিক্টতে হ'ব। এণ্ড যিটো সিলেকশ্যন প্ৰচেছ হ'ব অনলি ৱাকিং ইণ্টাৰভিউ হ'ব। ৱাকিং ইণ্টাৰভিউ ডেটটো হ'ব 21/8/2024। এণ্ড যিটো অফিচিয়েল ৱেবছাইট আপোনালোকৰ যদি লাগে তেনেহ'লে কমেণ্ট ছেকশ্যনত কৰিব, মই আপোনালোকৰ অফিচিয়েল ৱেবছাইটটো দি দিম। চ' ফ্ৰেণ্ডসকল, যদিহে আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে নিজৰ ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰি দিব। ফ্ৰেণ্ডসকল, যদিহে আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ যদি ৰিকুৱাৰমেণ্ট লাগে তেনেহ'লে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত কৈ দিব আপোনালোকে কোন ডিষ্ট্ৰিক্টৰ পৰা আছে। চ' ফ্ৰেণ্ডসকল, সেইটো ডিষ্ট্ৰিক্টৰ মই কিছুমান ৰিকুৱাৰমেণ্ট লৈ আহিম যদিহে পদ খালী হয়। চ' ফ্ৰেণ্ডসকল, আমাৰ যিটো অফিচ এছিষ্টেণ্ট, পিয়ন এণ্ড ডাটা এণ্ট্ৰিৰ যিটো অপাৰেট, যিটো নতুনকৈ ৰিকুৱাৰমেণ্ট আছে, সেইটো এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব চাই আহোঁ। চ' ফ্ৰেণ্ডসকল, ইয়াত চাব পাৰে যিটো অফিচিয়েল ৱেবছাইট দিয়া, অফিচিয়েল যিটো এডভাৰটাইজমেণ্ট যিটো দিয়া আছে আপোনালোকে চাব পাৰিব। যিটো ডেটটো আছিলে 13 আগষ্ট 2024 যেতিয়া এডভাৰটাইজমেণ্ট ডিটেইলছটো দিছিলে। চ' ইয়াত চাব পাৰে আপোনালোকে, চাই পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব। এণ্ড যিটো ইম্পৰ্টেণ্ট লেখা আছে এডভাৰটাইজমেণ্ট যিটো ৰিলিজ ডেটটো দিছিলে 13/8/2024, যিটো ৱাকিং ইণ্টাৰভিউ ডেটটো হ'ব 21/8/2024। যিটো এপ্লিকেশ্যন ফিজ, ইয়াত দেয়াৰ ইজ নো এপ্লিকেশ্যন ফিজ, কোনো ধৰণৰ ইয়াত এপ্লিকেশ্যনৰ ফিজ লোৱা নাই। চাব পাৰিব আপোনালোকে। যিটো পোষ্ট নেমটো আপোনালোকক কৈ দিছোঁ, অফিচ এছিষ্টেণ্টৰ কাৰণে 3টা, ডাটা এণ্ট্ৰি অপাৰেটৰ কাৰণে 1টা আৰু অফিচ পিয়নৰ কাৰণে মুঠ 3টা। এণ্ড টোটেল আপোনালোকে ভেকেঞ্চিজ খালী হৈছে 7টা, যিটো কৰিমগঞ্জৰ ফালৰ পৰা। যিটো এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত চাব পাৰে অফিচ এছিষ্টেণ্ট, যিটো গ্ৰেজুৱেশ্যন উইথ কম্পিউটাৰ নলেজ এণ্ড টাইপিং লাগিব। এণ্ড যিটো ডাটা এণ্ট্ৰি অপাৰেটৰ কাৰণে গ্ৰেজুৱেশ্যন উইথ কম্পিউটাৰ নলেজ এণ্ড টাইপিং লাগিব। আৰু অফিচ পিয়নৰ কাৰণে আপোনালোকে 8 পাছ হ'লে আপোনালোকে পাৰিব। এণ্ড আমাৰ যিটো এজ লিমিটটো আপোনালোকে চাব পাৰিব, জানি থাকে মিনিমাম এজ 18 ইয়াৰ্ছ লাগিব আৰু মেক্সিমাম এজ 14 ইয়াৰ্ছ লাগিব। আপোনালোকে জানিব পাৰে যিটো গভৰ্ণমেণ্টৰ যিটো ৰুলছ কি হয়। এণ্ড যিটো চিলেকশ্যন প্ৰচেছ ইয়াত লেখা আছে, যিটো কেনেধৰণে চিলেকশ্যন কৰা হ'ব। যিটো অফিচ এছিষ্টেণ্টৰ কাৰণে আপোনালোকে কম্পিউটাৰ স্কিল টেষ্ট দিব লাগিব আৰু ভাইভা ভইচ এণ্ড ইণ্টাৰভিউ হ'ব। এণ্ড যিটো ডাটা এণ্ট্ৰি অপাৰেটৰ কাৰণে কম্পিউটাৰ স্কিল টেষ্ট এণ্ড ভাইভা ভইচ আৰু ইণ্টাৰভিউ হ'ব। আৰু অফিচ পিয়নৰ কাৰণে ৱাকিং ইণ্টাৰভিউ হ'ব। চ' ফ্ৰেণ্ডসকল, এইটো ভাল খবৰ, কিয়নো আপোনালোকে কোনো ধৰণে ইয়াত এক্সাম দিব নালাগে। আপোনালোকে চাকৰিটো ডাইৰেক্ট পাই যাব। জাষ্ট কিছুমান কম্পিউটাৰ স্কিল টেষ্টটো দিব লাগে আৰু আপোনালোকে ইণ্টাৰভিউটো দিব লাগে, আপোনালোকৰ চাকৰিটো ফিক্স। কিন্তু ইয়াত এটা কাৰণে বেয়া, এইটো কোনো কণ্ট্ৰেকচুৱেল হয়, সেইকাৰণে অকণমান বেয়া। চ' ফ্ৰেণ্ডসকল, কৰিমগঞ্জৰ যিটো ল'ৰা ছোৱালীসকল তেওঁলোকে এপ্লাই কৰিলে ভাল, কাৰণ নিজৰ ডিষ্ট্ৰিক্টতে যিহেতু চাকৰিটো পোৱা চান্স আছে আৰু যিটো কণ্ট্ৰেকচুৱেল হ'লেও কৰি থাকিব। এণ্ড নেক্সট আপোনালোকে বেলেগৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকিব পাৰিব আৰু লগতে সেইটো কৰি থাকিলে আপোনাৰ কাৰণে যিটো চলি থাকিব। এণ্ড যিটো এপ্লাই কেনেদৰে কৰিব ইয়াত লেখা আছে, আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰি পেলাই আপোনালোকে এক্সামটো যিটো দিব পাৰিব, যিটো ইণ্টাৰভিউটো। এণ্ড ফ্ৰেণ্ডসকল, ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত কৰিব।